নমস্কাৰ চাইবেদসকল ড্ৰিমছ অসমৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আপোনালোকক লৈ আহিছোঁ আগন্তুক বিধানসভা নিৰ্বাচন 2026ত প্ৰিজাইডিং অফিচাৰ, পুলিং পাৰ্চনেল আৰু যিসকল ছুপাৰভাইজাৰ থাকিব তেওঁলোকে কিমান টকাকৈ পাৰিশ্ৰমিক লাভ কৰিব। এখন ড্ৰাফ্ট আপোনালোকৰ মাজলৈ লৈ আনিছোঁ, সবিশেষ জনাম। চাইবেদসকল ভিডিঅ'টো শেষলৈকে চাই যাব। সেই পাছে এখন ড্ৰাফ্ট আপোনালোকৰ মাজলৈ লৈ আনিছোঁ। ইয়াত কি উল্লেখ কৰা হৈছে আপোনালোকক সবিশেষ জনাব বিচাৰিছোঁ। ৰেট অফ ৰিনুমেৰেশ্যন পেয়েবল টু পুলিং, কাউণ্টিং পাৰ্চনেল এণ্ড আদাৰ ড্ৰাফ্ট ফৰ ইলেকশ্যন ডিউটি। 1 নম্বৰতে ইয়াৰ উল্লেখ কৰা হৈছে প্ৰিজাইডিং অফিচাৰ, 2 নম্বৰতে পুলিং পাৰ্চনেল আছে, 3 নম্বৰতে আছে অফিচ এছিষ্টেণ্ট, তাৰপিছতে আছে কাউণ্টিং ছুপাৰভাইজাৰ, কাউণ্টিং এছিষ্টেণ্ট আৰু যিসকল এছিষ্টেণ্ট 4th গ্ৰেডৰ থাকে তেওঁলোকৰ বাবে পাৰিশ্ৰমিক কিমান টকাকৈ হ'ব ইয়াত উল্লেখ কৰা হৈছে। চ' প্ৰিজাইডিং অফিচাৰ 1 নম্বৰতে উল্লেখ কৰা হৈছে প্ৰিজাইডিং অফিচাৰ কিমান টকাকৈ লাভ কৰিব। যিহেতু প্ৰিজাইডিং অফিচাৰ 2 দিন ট্ৰেইনিং ল'ব লাগিব, 2 দিন ট্ৰেইনিঙৰ বাবদ তেওঁলোকক 500কৈ 1000 টকা প্ৰদান কৰা হ'ব। আৰু যিদিনাখন পোল হ'ব, যিদিনাখন ভোট লোৱা হ'ব, ভোট লোৱাৰ দিনাখন তেওঁলোকক 500 টকা এলাউন্স দিয়া হ'ব। ৰিফ্ৰেছমেণ্ট তেওঁলোকৰ বাবে এলাউন্স হিচাপে ঘোষণা কৰা হৈছে। ৰিফ্ৰেছমেণ্ট এলাউন্স তেওঁলোকে 2 দিন 500কৈ 1000 টকা লাভ কৰিব, সৰ্বমুঠ 3000 টকাকৈ লাভ কৰিব প্ৰিজাইডিং অফিচাৰে। আৰু যিসকল পুলিং পাৰ্চনেল থাকিব, ফাৰ্ষ্ট পুলিং, ছেকেণ্ড পুলিং আৰু থাৰ্ড পুলিং, তেওঁলোকে পাৰ ডে যিহেতু ট্ৰেইনিঙৰ বাবদ 400 টকাকৈ লাভ কৰিব, 800 টকা লাভ কৰিব। আৰু পুলিং ডে দিনাখন তেওঁলোকে 400 টকা লাভ কৰিব। আৰু ৰিফ্ৰেছমেণ্ট যিহেতু সকলোৱে সমানকৈ লাভ কৰিব, প্ৰিজাইডিং অফিচাৰ আৰু পুলিং পাৰ্চনেল সকলোৱে 500 টকাকৈ লাভ কৰিব। 2 দিন ৰিফ্ৰেছমেণ্টৰ বাবে 1000 টকা লাভ কৰিব, সৰ্বমুঠ 2600 টকা তেওঁলোকে লাভ কৰিব এই যি ইলেকশ্যন ডিউটিৰ বাবদ। ইয়াৰ পিছত আছে অফিচ এছিষ্টেণ্ট, যিসকল গ্ৰেড 4 যিসকল এমপ্লয়ী থাকিব তেওঁলোকৰ বাবেও ইয়াতে ৰিনুমেৰেশ্যন উল্লেখ কৰা হৈছে। তেওঁলোকৰ যিহেতু ট্ৰেইনিং নহয়, সঁচাকৈ ট্ৰেইনিং ল'বলগীয়া নহয়, তেওঁলোকৰ বাবে ইয়াতে ট্ৰেইনিঙৰ এলাউন্স ঘোষণা কৰা হোৱা নাই। তেওঁলোকেও ৰিফ্ৰেছমেণ্ট যিহেতু 500 টকাকৈ লাভ কৰিব, 2 দিনৰ বাবে 1000 টকা লাভ কৰিব। আৰু ট্ৰেইনিং যিহেতু যিদিনাখন পোল হোৱাৰ দিনাখন তেওঁলোকে 350 টকা লাভ কৰিব, সৰ্বমুঠ 1700 টকা তেওঁলোকে লাভ কৰিব। ইয়াৰ পিছত যিসকল কাউণ্টিং ছুপাৰভাইজাৰ আছে, কাউণ্টিং ছুপাৰভাইজাৰসকলে 1500 টকাকৈ লাভ কৰিব। আৰু যিসকল কাউণ্টিং এছিষ্টেণ্ট আছে তেওঁলোকেও 1400 টকা লাভ কৰিব। আৰু যিসকল গ্ৰেড 4 যিসকল এমপ্লয়ী আছে তেওঁলোকে 850 টকাকৈ লাভ কৰিব। যিহেতু পূৰ্বতকৈ যি পাৰিশ্ৰমিক বৃদ্ধি কৰা হৈছে, পূৰ্বতে যিহেতু 2300 টকাৰ পাৰিশ্ৰমিক লাভ কৰিছিলে প্ৰিজাইডিং অফিচাৰসকলে, 2300 টকাৰ ঠাইত 700 টকা বৃদ্ধি কৰা হৈছে আৰু তেওঁলোকৰ ঠাইত 2300 টকাৰ ঠাইত 3000 টকালৈ বৃদ্ধি কৰা হৈছে। আৰু যিসকল পুলিং পাৰ্চনেল আছে তেওঁলোকে 2100 টকা লাভ কৰিছিলে, তেওঁলোকৰ 2100 টকাৰ ঠাইত তেওঁলোকে 2600 টকা লাভ কৰিব। বৰ্তমান 500 টকা তেওঁলোকৰো বৃদ্ধি কৰা হৈছে। তাৰপিছত আপোনালোকক এইখিনিতে জনালোঁ আগন্তুক বিধানসভা নিৰ্বাচন 2026ত যিসকল চাইবেদে যি ইলেকশ্যন ডিউটি কৰিব, ইলেকশ্যন ডিউটি কৰাৰ বাবদ তেওঁলোকে কিমান টকাকৈ পাৰিশ্ৰমিক লাভ কৰিব। ভিডিঅ'টো আপোনালোক যথেষ্ট উপকৃত কৰিব। ভিডিঅ'ত ইমানখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।